নমস্কাৰ, ইয়া হল সুপাৰ প্ৰাইম 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। এতিয়া বিতং খবৰ। বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতৰ সকলো পৰ্যবেক্ষণত স্থগিতাদেশ জাৰি কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশনা পৰ্যন্ত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। চৰকাৰৰ আবেদনৰ ভিত্তিত স্থগিতাদেশ জাৰি কৰা হৈছে। আজিৰে পৰা ব্যৱহাৰ কৰিব নোৱাৰিব বৰপেটাৰ ন্যায়াধীশগৰাকীৰ ভাষ্য। কোনো তথ্য নথকাকৈ সত্ৰ ন্যায়াধীশে নিৰ্দেশ দিয়া বুলিও মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। জিগনেশ মেৱানীৰ জামিনৰ লগতে সেই নিৰ্দেশনাক প্ৰত্যাহ্বান জনাইছে অসম চৰকাৰে। 27 মেত অনুষ্ঠিত হ'ব জিগনেশ মেৱানীৰ জামিন প্ৰত্যাহাৰৰ আবেদনৰ শুনানি। বৰপেটা আদালতে মঞ্জুৰ কৰা জিগনেশৰ জামিন প্ৰত্যাহাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল অসম চৰকাৰে। এই মন্তব্য মহাধিবক্তা দেৱজিৎ শইকীয়াৰ। উল্লেখযোগ্য যে জিগনেশ মেৱানীক জামিন দি অসম চৰকাৰক ককৰ্থনা কৰিছিল বৰপেটা আদালতে। বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল অসম চৰকাৰে। বৰপেটাৰ ন্যায়াধীশগৰাকীয়ে সীমা অতিক্ৰম কৰা বুলিও মন্তব্য উচ্চ ন্যায়ালয়ৰ। বিষয় হৈ আছে প্ৰাইমা ফেচি কোৰ্ট ইজ ছেটিছফাইড দ্যাট দেয়াৰ ৱাজ সামথিং ৰং। আজিৰ তাৰিখত উচ্চ ন্যায়ালয়ে প্ৰাইমা ফেচি যিখিনি কাগজ পত্ৰ আমি দিছো, কেছত যিখিনি কাগজ পত্ৰ আছে আমি সকলো দাখিল কৰিছো, সেই দাখিল কৰাৰ চোৱাৰ পিছত কোৰ্টে প্ৰাইমা ফেচি ছেটিছফাইড হৈ পেলাই আজি ষ্টে কৰিছে। ইতিমধ্যে এই দিশত আজি এটা সুন্দৰ ৰায়দান দিছে। বৰপেটাৰ সত্ৰ ন্যায়াধীশে যিবিলাক মন্তব্য কৰিছিল সেইবিলাক উচ্চ ন্যায়ালয়ে ষ্টে কৰিছে আৰু গোচৰৰ লগত কোনো পধ্যে প্ৰাসংগিক নহয় বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি ৰায় দিছে। এবাৰ অখিল গগৈৰ সংগ ত্যাগ কৰি অৰবিন্দ কেজৰিৱালৰ সংগ ল'লে কমল মেধিয়ে। দিল্লীত আম আদমী পাৰ্টিত যোগ দিলে ৰাজ্যৰ দলৰ নেতা দিব্যজ্যোতি শৰ্মা, জিতুল ডেকা, অনুৰূপা ডেকাৰজা আৰু দীপাংকৰ কলিতাই। দলটোত যোগদান কংগ্ৰেছী ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ মনোজ ধানোৱাৰৰো। অসমত শক্তি বৃদ্ধি আপৰ। কংগ্ৰেছৰ দুৰ্বলতাৰ সুযোগ লৈ সংগোপনে আগবাঢ়িছে আম আদমী পাৰ্টি। দিল্লীত আপত যোগদান কেইবাজনো নেতাৰ। নিৰ্বাচন আয়োগৰ স্বীকৃতিৰ পূৰ্বে থানবান ৰাইজৰ দল। পুনৰ অখিল গগৈৰ সংগ ত্যাগ কৰিলে ঘনিষ্ঠ নেতাই। দিল্লীত আম আদমী পাৰ্টিত যোগদান কৰিলে দলটোৰ কেন্দ্ৰীয় উপসভাপতি তথা অখিল গগৈৰ অন্যতম ঘনিষ্ঠ দিব্যজ্যোতি শৰ্মাই। আপত যোগ দিলে কিছুদিন পূৰ্বে ৰাইজৰ দল ত্যাগ কৰা কমল কুমাৰ মেধিয়ে। জিতুল ডেকা, ৰাইজৰ দলৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজা আৰু ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য দীপাংকৰ কলিতাইও আম আদমী পাৰ্টিত যোগদান কৰে। ইফালে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ মনোজ ধানোৱাৰেও যোগদান কৰিলে আপত। যোগদান কাৰ্যসূচীত উপস্থিত আছিল আপৰ অসমৰ প্ৰভাৰী ৰাজেশ শৰ্মা আৰু ৰাষ্ট্ৰীয় সম্পাদক পংকজ গুপ্তা। হঠাতে ঘনিষ্ঠ সতীৰ্থই ৰাইজৰ দল ত্যাগ কৰা সন্দৰ্ভত নিমাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। অসমৰ কেইবাজনো নেতাই দলটোত যোগদান কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে আম আদমী পাৰ্টিৰ শীৰ্ষ নেতৃত্বই। हर तरफ सबसे महत्वपूर्ण बात है कि आम आदमी पार्टी जिस तरह की राजनीति को बदलने के लिए आई थी, राजनीति और धर्म से परे होकर जिस तरह से स्वास्थ्य, शिक्षा आदमी की ज़रूरतों के लिए, मूलभूत सुविधाओं के लिए काम करने के लिए आई थी, उसका प्रभाव अब देश के हर कोने में पड़ रहा है। आज उसी श्रृंखला में मैं बहुत खुशी के साथ ये कह सकता हूँ कि आज हमारे पास आसाम से अलग अलग राजनीतिक संगठनों से जुड़े हुए, सामाजिक संगठनों से जुड़े हुए लोग आम आदमी पार्टी के साथ जुड़ रहे हैं। आम आदमी पार्टी की नीतियों को आसाम में हर कोने में ले जाने का प्रण लेकर आज हमारे साथ आए हैं। উল্লেখযোগ্য যে দিল্লীত দুবাৰ আৰু শেহতীয়াকৈ পঞ্জাৱত চৰকাৰ গঠন কৰি ব্যাপক জনসমৰ্থন লাভ কৰা অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিৰ অসমতো বৃদ্ধি পাইছে গুৰুত্ব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰীত পুনৰ দিন দুপৰতে ডকাইতিৰ ঘটনা। লালুংগাঁৱত বাইকত অহা দুই দুৰ্বৃত্তই লুটি নিলে 28 লাখ টকা। মহানগৰীত দিন ডকাইতি, দুই ডকাইতে লুটিলে 28 লাখ টকা। মহানগৰীৰ লালুংগাঁৱৰ এই বোকাময় পথতেই সংঘটিত হ'ল চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। 28 লাখ টকা লৈ স্কুটিৰে আহি থকা সত্যনাৰায়ণ ৰায় নামৰ এই লোকজনক আগচি ধৰি দুই ডকাইতে কাঢ়ি নিলে ধনৰ টোপোলা। শৰ্টকাট দি ওলাই আহা টাইমতে বাইক এটা পালচাৰ দুটা ল'ৰা আহিছে, স্নেচ কৰি মোক পেলাই দিছে আৰু লৈ গৈছে বেগ। পইচাটো ক'ত আছিল আপোনাৰ? মোৰ এয়া স্কুল বেগৰ নিচিনা এনেকা বেগ আছিল, তাতে কান্ধাত আছিল বেগটো। পইচাটো এইটো কেএমএফ পাৰ্টিৰ পইচা। কেএমএফ
দক্ষিণ ভাৰতৰ পৰা আমদানি কৰা মাছৰ ব্যৱসায়ৰ সৈতে জড়িত এটা প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছে সত্যনাৰায়ণ ৰায়। সোমবাৰে খুচুৰা ব্যৱসায়ীৰ পৰা ধন তোলাৰ দায়িত্ব পৰিছিল এই সত্যনাৰায়ণ ৰায়ৰ ওপৰত। প্ৰতিষ্ঠানটোৰ এগৰাকী বিষয়া নাগৰাজুৱে ধনখিনি বেংকত জমা থবলৈ নিৰ্দেশ দিছিল সত্যনাৰায়ণ ৰায়ক। কিন্তু দুজন ব্যৱসায়ীৰ পৰা ধনখিনি জমা লোৱাৰ পিছতেই নিৰ্দেশ সলনি কৰিলে নাগৰাজুৱে। 28 লাখ টকা বেংকত জমা দিয়াৰ পৰিৱৰ্তে প্ৰতিষ্ঠানৰ কাৰ্যালয়লৈ অনাৰ নিৰ্দেশ দিলে নাগৰাজুৱে। এই নিৰ্দেশ মানি স্কুটিৰে ধনখিনি নি থাকোঁতেই ডকাইতৰ বলি হ'ল সত্যনাৰায়ণ ৰায়। সিহঁতে কৈছে পইচাটো লৈ যা বজাৰত বেংকত দিয়া। বেংকত দি যোৱা টাইমত ৰাস্তা টাইমতে সি মোক ফোন কৰিছে, ভैया आप पैसा लेके आओ, हम लोग पैसा अपना करेगा, अपना हिसाब से अपना ट्रांसफर करेगा। তাৰপিছত মোক কৈছে ঠিক আছে মই ঘৰৰ পৰা ভাত খাই কিনে আহি আছোঁ। বোলে নেই ভैया आ जाओ, आदमी आ गया ले जाएगा पैसा। মই আকৌ এইফালে শ্বৰ্টকাট দি ওলাই আহা টাইমতে বাইক এটা পালচাৰ দুটা ল'ৰা আহিছে, স্নেচ কৰি মোক পেলাই দিছে আৰু লৈ গৈছে বেগ। বাৰম্বাৰ ভাষ্য ওলোৱাৰ পিছত সংঘটিত এই ডকাইতি কাণ্ডে সৃষ্টি কৰিছে ৰহস্যৰ। ইতিমধ্যে গড়চুক আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমৰ বিহুক বিজতৰীয়া কৰিবলৈ দিয়া নহ'ব, এই হুংকাৰ দিছে এইবাৰ এগৰাকী আৰক্ষী বিষয়াই। এইবাৰ বিহুত পপুলাৰ বোকা নাচ। বোকা নাচত পাৰ্গত এইসকল নতুৱাক কোনেও মাতিব নালাগে। শিল্পী এগৰাকীক মঞ্চলৈ আমন্ত্ৰণ জনালেই হ'ল। এইসকল নতুৱাৰ টেলেণ্ট আপোনা আপুনি জাগি উঠে। বোকাত ঘুলি লোৱা মহৰ দৰে লেটি লৈ শৰীৰত 10-12টা ভাঁজ দি কিচিম কিচিম ৰকমৰ নাচ দেখুৱাই এইসকলে সকলোকে দি আহিছে ফ্ৰী এণ্টাৰটেইনমেণ্ট। কেনেবাকৈ যদি মঞ্চত জুবিন দা উঠে কথাই নাই। ছচিয়েল মিডিয়াতো ব্যাপক ৰূপত ভাইৰেল হৈ পৰা এইসকল বোকা নাচৰ নতুৱাই অসমৰ জাতীয় নৃত্য পৰম্পৰাক বিশ্ব দৰবাৰত অনন্য মাত্ৰালৈ লৈ যোৱাৰ সময়তেই এইগৰাকী আৰক্ষী বিষয়াৰ হুংকাৰ, অসমীয়াৰ বিহুক বিজতৰীয়া হ'বলৈ নিদিওঁ। এই সংস্কৃতিত কোনোদিনে বোকা নাচ নাই, কোনোদিনে ভাংৰা নাচ নাই, কোনোদিনে হিন্দী চিনেমাৰ নাচ নাই। কিন্তু একাংশই কাৰ প্ৰলোভনত পৰি এই দুষ্ট চক্ৰৰ চক্ৰান্তত পৰি আজি বোকা খেল খেলিছে। অপেনলি কৈছোঁ, মোৰ ইয়াত বোকা খেল হ'ব, যিমানটা মানুহৰ ওপৰত একশ্যন ল'ব লাগে মই ল'ম, কিন্তু কোনো কাৰণত বোকা খেল ইয়াত হ'বলৈ নিদিওঁ। জাতীয়তাবাদী নিৰ্ভীক মন্তব্যৰে বিভিন্ন সময়ত সৰব হৈ উঠা এইগৰাকী আৰক্ষী বিষয়া DSP নৱকুমাৰ বৰা বহুজনৰে পৰিচিত। দেওবাৰে নিশা ডিব্ৰুগড়ৰ ৰাজগড়ৰ বিহুতলীত আছিল জুবিনৰ অনুষ্ঠান। সঁচাকৈ জুবিনৰ গীতৰ সময়ত দেখা নগ'ল কোনো ধৰণৰ যুৱত ভণ্ডালী অথবা শেহতীয়াকৈ পপুলাৰ হৈ পৰা বিজতৰীয়া বোকা নাচ। ডিব্ৰুগড়ৰ পৰা ৰিখেশ্বৰ বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশত এতিয়া ক্ৰমান্বয়ে ইউনিফৰ্ম চিভিল কোডক লৈ বিতৰ্ক আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰে যিকোনো সময়ত এই সন্দৰ্ভত আইন প্ৰণয়নৰ দিশত অগ্ৰসৰ হ'ব পাৰে, কাৰণ সংবিধানৰ 370 নম্বৰ ধাৰা প্ৰত্যাহাৰৰ দৰে ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন বিজেপিৰ মূল ইছ্যু। मैं तो जितना मुसलमान लोगों को मिला, सब लोग चाहते UCC हो। कोई नहीं चाहते कि मेरा हस्बैंड 3 शादी करे। अगर मेरा बेटी के लिए UCC का कब्ज है तो वो कब्ज मुसलमान का बेटी को भी होना चाहिए। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত এই মন্তব্য দিয়াৰ পিছতেই দেশজুৰি আৰম্ভ হৈছে বিতৰ্ক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে গুৱাহাটীত পুনৰ কয় যে মুছলমান মহিলাৰ বাবে ইউনিফৰ্ম চিভিল কোড অপৰিহাৰ্য। ইউনিফৰ্ম চিভিল কোড অবিহনে বহু বিবাহ চলি থাকিব। বহু বিবাহ পদ্ধতিয়ে মুছলমান মহিলাৰ মৌলিক অধিকাৰ উলংঘা কৰে। যদি ইউনিফৰ্ম চিভিল কোড নহয় তেতিয়াহ'লে এজন ব্যক্তিয়ে 3-4টাকৈ বিবাহ কৰিব পৰা হৈ থাকিব। বহু বিবাহ পদ্ধতি থাকিব আৰু বহু বিবাহ পদ্ধতিয়ে ছোৱালীসকলৰ পৰা মা ভনী আৰু বাইদেউসকলৰ পৰা মোৰ ছোৱালীসকলৰ পৰা জীৱনৰ মৌলিক অধিকাৰ কাঢ়ি লৈ যায়। আমাৰ দেশত ইউনিফৰ্ম চিভিল কোড হ'ব লাগে যাতে কোনো ব্যক্তিয়ে আইনমতে ডাইভৰ্চ নকৰাকৈ বহু বিবাহত আবদ্ধ হ'ব নোৱাৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত এই মন্তব্য দিয়াৰ পিছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰি AIMIMৰ নেতা আছাদুদ্দিন ওৱেইছিয়ে কয় যে ভাৰতত ইউনিফৰ্ম চিভিল কোডৰ প্ৰয়োজন নাই। AIMIMৰ নেতা তথা হায়দৰাবাদৰ সাংসদ ওৱেইছিয়ে এই সন্দৰ্ভত গোৱাৰ হিন্দু বিবাহৰ প্ৰসংগও উত্থাপন কৰে। यकसा सिविल कोड को इस देश की जरूरत नहीं है। हमको आप ये बताइए, आज बीजेपी अमित शाह साहब ये सब बोल रहे हैं, आपको मालूम गोवा में जो सिविल कोड है कैसा सिविल कोड है? अगर गोवा में कोई हमारा हिंदू भाई शादी करता है और उसकी वाइफ की उम्र 25 और 30 साल की हो जाती, उसको बेटा नहीं हुआ तो सेकंड मैरिज कर सकता है वो। अब इस पर क्या बोलेंगे बीजेपी वाले? कॉन्स्टिट्यूशन में पार्ट 4 है डायरेक्टिव प्रिंसिपल, में आर्टिकल 47 पढ़ लो आप, प्रोहिबिशन लगाओ अल्कोहल के ऊपर, क्यों नहीं लगाते भैया? এনে বিষয়ত সততে মুখ চপাই ৰখা কংগ্ৰেছ নেতৃত্বক আহুকালত পেলাই ৰাজ্যসভাৰ সাংসদ KTS তুলসীয়ে ইউনিফৰ্ম চিভিল কোডৰ পক্ষত থিয় দিছে। I agree with that we need uniform civil code. We need it because it relates to human rights of citizens, and Muslim women also are entitled to the protection under the Constitution. It should be with the consent of the concerned religious leaders. Only then it will be effective tool for ensuring that the civil rights and the human rights of Muslim women can be protected. ইফালে অসম ৰাজ্যিক জমিয়ত উলিমাই হিন্দৰ প্ৰাক্তন সম্পাদক মেহতাবুল হকেও ইউনিফৰ্ম চিভিল কোড সন্দৰ্ভত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰিছে। ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইউনিফৰ্ম চিভিল কোড সংক্ৰান্তত যিখিনি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে সঁচাই মোৰ দৃষ্টিগোচৰ হৈছে, কাৰণ তেখেতে উপযুক্ত সময়ত উপযুক্ত ব্যৱস্থাৰ কথা কৈছে। এইটো মই নিজে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে উপলব্ধি কৰিছোঁ, মই অনুভৱ কৰিছোঁ। ভাৰতবৰ্ষত অতি শীঘ্ৰে ইউনিফৰ্ম চিভিল কোডৰ ব্যৱস্থা কৰিব লাগে। দেশত ইউনিফৰ্ম চিভিল কোড কেতিয়া প্ৰযোজ্য হয় সেয়া অন্য এক বিষয়, কিন্তু এই বিষয়টোৱে পানী যে খোলা কৰিব সেয়া খাটাং। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। সদনত মুখ্যমন্ত্ৰী আৰু বিধায়ক অখিল গগৈৰ থৈয়া নথৈয়া বাকযুদ্ধ সকলোৱে দেখি থৈছে। পিছে শিৱসাগৰত দেখা গ'ল এই দুয়োগৰাকী নেতাৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰ অন্য ৰূপ। মুখ্যমন্ত্ৰী শিৱসাগৰত গাড়ীৰ দুৱাৰ খুলিয়েই মুখ্যমন্ত্ৰীয়ে মাতিলে, অখিল আহা। অখিল গগৈ গামোচা পিন্ধাই আদৰি নিলে মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে, অ' ৰণোজ দা, অখিলৰ সমস্যাবোৰ সমাধান কৰিব লাগে। আৰু তাৰ পিছতে কেমেৰালৈ চাই অখিলৰ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষত অখিল গগৈক দেখি সকলোৰে মাজত চৰ্চা, অখিল দা আহি গ'ল দেখোন। বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ বাকযুদ্ধ অসমৰ জনসাধাৰণে ইমান সহজে পাহৰা নাই। কিন্তু আজি ঘটিল ব্যতিক্ৰম। নিজৰ সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে হাঁহি মাতি কৰিলে সাক্ষাৎ। মুখ্যমন্ত্ৰীক সংগ দি পিছে পিছে খোজ ল'লে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে কৰা সাক্ষাতৰ পিছতেই সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে শিৱসাগৰক লৈ ঘোষণা কৰিলে কেইবাটাও প্ৰকল্প। শিৱসাগৰ জিলাত 3টা ডাঙৰ প্ৰকল্পৰ কাম ৰাজ্য চৰকাৰে প্ৰস্তাৱ কৰিছে। আমি ইয়াত কৰ্ম সংস্কৃতিৰ কথা কৈছোঁ। সদনৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে কথা ক'লেই উভতি ধৰা অখিল গগৈক সোমবাৰে দেখা গ'ল শান্ত ৰূপত। মানে একদম কণ্ডিশ্যনো খুব বেয়া। মূৰ দুপিয়াই হয় ভৰ দিলে মুখ্যমন্ত্ৰীৰ প্ৰতিটো কথা। যোৱাৰ সময়ত মুখ্যমন্ত্ৰীয়ে কৈ গ'ল, যাওঁ দেই অখিল। ধন্যবাদ দাদা। তো এইবিলাক ঘোষণাৰ কাৰণে ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক।
আৰু মুখ্যমন্ত্ৰীৰ পদাৰ্পণত বিধায়ক অখিল গগৈ ইমানেই গদগদ হৈ পৰিল, সংবাদ মাধ্যমৰ সন্মুখতো বিধায়ক গগৈয়ে বাৰে বাৰে ধন্যবাদেৰে বচালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ মই ধন্যবাদ জনাইছোঁ দুটা কাৰণত। এটা হ'ল যে শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ কাৰণে যিটো ষ্টাডি টীম গঠন কৰি দিছে আৰু তাৰ কাৰণে যিখিনি ধন লাগে সেই ধনখিনি ঘোষণা কৰি দিছে, তাৰ কাৰণে মই প্ৰথম ধন্যবাদ জনাইছোঁ। আজি লাইট এণ্ড ছাউণ্ড শ্ব'ৰ ঘোষণা কৰি দিলে, গতিকে তাৰ কাৰণেও মই মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। টাই মিউজিয়ামটোক কিছু ডেভেলপ কৰিবৰ কাৰণে ঘোষণা কৰিছে, গতিকে তেখেতক এই সম্পৰ্কেও ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো একদম ভাগি ছিগি গৈছে, এইটোৰ মেৰামতি আৰু এইটোৰ পুনৰ নিৰ্মাণ, গতিকে তাৰ কাৰণেও ধন্যবাদ জনাইছোঁ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক, তাৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ দাদা। শিৱসাগৰৰ পৰা হিৰকজ্যোতি মালাকাৰ আৰু প্ৰদীপ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতাই যোগদান কৰিব AIUDF-ত। AIUDF-ক প্ৰধান বিৰোধী দল আখ্যা দি এই মন্তব্য কৰিমুদ্দিন বৰভূঞাৰ। লগতে অখিল গগৈ আৰু দেৱব্ৰত শইকীয়াৰ মানহানিৰ গোচৰৰ প্ৰত্যুত্তৰ দিবলৈ সাজু AIUDF-ৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা। অৱশ্যে এই পৰ্যন্ত কোনো ধৰণৰ জাননী পোৱা নাই AIUDF-ৰ বিধায়কজনে। উল্লেখযোগ্য যে AIUDF-ৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে 100 কোটি আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই তৰিছে 10 কোটি টকাৰ মানহানিৰ গোচৰ। ইপিনে পুনৰবাৰ দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰাই কংগ্ৰেছ শেষ কৰা বুলি মন্তব্য AIUDF-ৰ বিধায়কজনৰ। লগতে তেওঁলোকৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী পৰাজিত হোৱা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কৰিমুদ্দিন বৰভূঞাই। প্ৰত্যুত্তৰ দিব নোৱাৰিলে আমাৰ শিৱসাগৰৰ সন্মানীয় বিধায়কজনক মই অনুৰোধ কৰিছিলোঁ যে আপুনি লাই ডিটেক্টৰৰ আগতে নিজকে আপোনাৰ ক্লিয়াৰ কৰক, আহি বহি ৰাইজৰ আগত আপোনাৰ অলপ এই কথাটোৰ ৰিপ্লাই নিদিয়াৰ কাৰণে প্ৰব্লেম। তাৰপিছত তেওঁ নিদিলে, মই DGPক লিখিছোঁ, এই কপিটো আপোনালোকক দি আছোঁ। তেওঁ একচেপ্টেঞ্চো নিদিলে। এতিয়া শুনিছোঁ তেওঁ গৈ 100 কোটি টকাৰ মানহানি কৰিছে। মই টিভিৰ জৰিয়তে শুনিছোঁ, এতিয়ালৈকে কোনো নটিচ পোৱা নাই। লিগেল ষ্টেপ ল'লে বেয়া পোৱাৰ কি আছে? তেওঁ যদি লৈছে মই প্ৰত্যুত্তৰ দিম, লিগেলি প্ৰত্যুত্তৰ দিম, তাত কোনো অসুবিধা নাই। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই মোৰ ওপৰত 10 কোটি টকাৰ এটা মানহানি মামলা কৰিছে যে কংগ্ৰেছক মই ডিফেম কৰিছোঁ। কি কাৰণে কৰিছে আই ডোণ্ট ন', তেওঁ ক'ব পাৰিব। কাৰণ কংগ্ৰেছক যদি ডিফেম কৰিছে তেওঁ কৰিছে আৰু ভূপেন বৰা ডাঙৰীয়াই কৰিছে। তেওঁলোকে কংগ্ৰেছক হেক কৰি আছে, তেওঁলোকে প্ৰাৰ্থী তেওঁলোকৰ কাৰণে হাৰিছে। ভগ্নীৰ সৈতে হিন্দী গীতত লিপছিঙেৰে ৰীল বনাই জনপ্ৰিয় হৈ পৰা তাঞ্জানিয়াৰ কিলি পলক কোনো দুৰ্বৃত্তই আক্ৰমণ কৰিছে। সোশ্যাল মিডিয়াৰ এটা চিনাকি নাম কিলি পল। ভগ্নীৰ সৈতে বলিউডৰ জনপ্ৰিয় গীতসমূহৰ ৰীল বনাই ইণ্টাৰনেট চেনচেশ্যনত পৰিণত হৈছে কিলি পল। আৰু এই কিলি পলক আক্ৰমণ দুৰ্বৃত্তৰ। দুষ্কৃতিকাৰীয়ে ছুৰী আৰু লাঠিৰে আক্ৰমণ কৰে তাঞ্জানিয়াৰ কিলিক। পিছে কিয় দুষ্কৃতিকাৰীয়ে কিলিক আক্ৰমণ কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। 5টাকৈ দুৰ্বৃত্তৰ আক্ৰমণত বৰ্তমান চিকিৎসাধীন হৈ আছে কিলি পল। বলিউডৰ জনপ্ৰিয় হিন্দী গীতত ইনষ্টাগ্ৰাম বা ফেচবুকত ৰীল বনাই ইতিমধ্যেই প্ৰতিজন ভাৰতীয়ৰ মন মুহিবলৈ সক্ষম হৈছে কিলি পলে। নিজৰ ভগ্নীক লগত লৈ প্ৰতিটো জনপ্ৰিয় গীতত ৰীল বনোৱা কিলি পলক ধন্যবাদ জনোৱাৰ লগতে উৎসাহ প্ৰদান কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইফালে তাঞ্জানিয়াত থকা ভাৰতীয় দূতাবাসে কেইমাহমান পূৰ্বে সম্বৰ্ধনা জ্ঞাপন কৰিছিল এইগৰাকী কিলি পলক। কিলিক দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰাৰ এই খবৰে ব্যথিত কৰি তুলিছে ভাৰতৰ অনুৰাগীসকলক। অতি শীঘ্ৰেই কিলি পলৰ আৰোগ্য কামনা কৰিছে তেওঁৰ গুণমুগ্ধসকলে। ইণ্টাৰনেশ্যনেল ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ পিছতেই লৈ আহিম মাজুলী ব্ৰহ্মপুত্ৰত দলং নিৰ্মাণত বিসংগতিৰ বাতৰি।